হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি আপোনালোকৰ কাৰণে এখন লৈ আহিছোঁ NS 160 অক্টোবৰ মাহৰ 2023 অক্টোবৰ মাহৰ মানে। তো গাড়ীখনৰ কণ্ডিশ্যনটো আপোনালোকক প্ৰথমতে দেখাই দিছোঁ। তো দেখা পাইছে ফ্ৰণ্টৰ পৰা এনেকুৱা কণ্ডিশ্যনত ৰানিং হৈছে 16,000 গাড়ীখনৰ। তো USD ফক্স আছে, যিটো নিউ মডেলৰ মানে 160 আহিছে সেইটো হয়। এইটো 2023 অক্টোবৰ মাহৰ গাড়ীখনৰ কণ্ডিশ্যন চাব পাৰে। ব্লেক এণ্ড ৰেড কালাৰত আছে। তো মাজতে চিলভাৰ মানে কাটিং আছে। তো গাড়ীৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। ডুৱেল চেনেল ABS পাই যাব আপোনালোকে। তো চাওক, একদম ধুনীয়া হৈছে গাড়ীৰ কণ্ডিশ্যন। তো টায়াৰ কণ্ডিশ্যনো ঠিকে আছে, একদম ধুনীয়া। মানে বৰ্তমানলৈকে 70% আছে। তো মানে আৰু 2 বছৰ বা 1 বছৰ আপোনালোকে যদি বেছিকৈ টাফ ইউজ নকৰে তেনেহ'লে ধুনীয়াকৈ যাব। তো ইঞ্জিনৰ পৰা আদি কৰি গোটেইখিনি কোম্পানী ৰেকৰ্ড পাই যাব আপোনালোকে। গাড়ীখনৰ কণ্ডিশ্যন এনেকুৱা ধৰণৰ হৈ আছে। তো আপোনালোকক একবাৰ চাউণ্ডটো শুনাই দিছোঁ গাইছ, 1 ছেকেণ্ড। তো ছিংগল ষ্টাৰ্টত মানে ছিংগল চেল্ফত ষ্টাৰ্ট হৈ নাই আপোনালোকক দেখাই দিছোঁ, চাব পাৰে। ছিংগল চেল্ফত ষ্টাৰ্ট হৈ আছে, গাড়ী কণ্ডিশ্যন এনেকুৱা। তো চাউণ্ড শুনা পাইছে, নতুনৰ ৰকম হৈছে বৰ্তমানলৈকে। যদি আপোনালোকে ল'ব বিচাৰে এই গাড়ীখন, তো 1,05,000 পাই যাব। ওপৰত দি থকা কণ্টেক্ট নাম্বাৰ ডাইৰেক্টলি কণ্টেক্ট কৰক আৰু ধুনীয়াকৈ আহি যাওক। আৰু ইয়াৰ এড্ৰেছটো আপোনালোকক একবাৰ জনাই দিছোঁ, বকতুৰুপাৰা। তো বকলৈকে আহিলে হ'ল, আপোনালোকক গোটেইখিনি মানে লৈ অহা হ'ব। তো বকত মানে মেইন টাউনত নুমিলে হ'ল। বকত মেইন টাউনৰ পৰা আপোনালোকক অনাৰ দায়িত্বটো আমাৰ। তো আপোনালোকে সেইখিনি আহি গ'লে হ'ল। তো যদি ৰিফাইনেন্স কৰি ল'ব বিচাৰে, ৰিফাইনেন্সো এভেইলেবল হৈ যাব। তো যদি ৰিফাইনেন্স কৰে আপোনালোকে মিনিমাম 40 বা 35,000 দিলে হৈ যাব। তো গাড়ীৰ কণ্ডিশ্যন চাব পাৰে। ইঞ্জিনৰ কণ্ডিশ্যন এনেকুৱা হৈছে। তো মানে নতুন গাড়ী এখন লোৱা আৰু এইখন গাড়ী লোৱা একো পাৰ্থক্য নাথাকিব। মানে নতুন লোৱাৰ নিচিনাই আপোনালোকে ফিলটো পাব। তো ধুনীয়া কণ্ডিশ্যন আছে। আৰু আপোনালোকে নতুনতকৈ কিমানখিনি কমত পাই আছে আপোনালোকে গমেই পায়। আজিকালিতো সকলোৱে জানে, অনলাইন চাৰ্চ কৰি চালে গম পাব কিমান মানে নতুন দাম যাই আছে। তো AS25W7939, তো গাড়ীৰ নাম্বাৰ প্লেটৰ নাম্বাৰ। তো আপোনালোকে চাৰ্চ কৰি চালে হ'ল, ধুনীয়াকৈ আহি যাব পাৰিব। তো গাইজ যদি লয় সোনকালে আহক। তো ৰিফাইনেন্সৰ এভেইলেবল আছে। তো 35,000 মান দিলে ধুনীয়াকৈ ওলাই যাব। তো সোনকালে আহক গাইজ। যদি আপোনালোকে এখন ভাল NS 160 বিচাৰি আছে ছেকেণ্ড হেণ্ড, তো সোনকালে আহক। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো চাই কিনে পালে ধুনীয়াকৈ কমেণ্ট কৰি জনাব। আৰু নেক্সট এনেকুৱা ভাল ভাল গাড়ী আপোনালোকৰ কাৰণে লৈ আহি থাকিম। তো আপোনালোকে মাত্ৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে হ'ল। তো আপোনালোকে মানে এনেকুৱা ধুনীয়া ধুনীয়া গাড়ী পাই থাকিব। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ।